এজন দাদী আছিল। নাম আছিল লক্ষ্মী দাদী। সি এজনী বৰ দয়ালু আৰু মৰমৰ মানুহ আছিল। তেওঁ প্ৰতিদিনৰ দৰে মিঠা মিঠা নাৰিকল লাডু বনাইছিল। এদিন তেওঁৰ আঁচলত লুকাই লুকাই আহিল এজন সৰু বান্দৰ। সি খোৱা নোপোৱা অৱস্থাত আছিল। দাদীয়ে লাডু এখন দি দিলে আৰু বান্দৰজনে খাই অতি সুখী হল। তাৰ পিছৰে দিনৰ পৰা বান্দৰজনে প্ৰতিদিনে দাদীৰ ঘৰলৈ আহিবলৈ ধৰিলে। দাদীয়ে তাক মুনু বুলি নাম ৰাখিলে। দুয়োটাৰে বন্ধুত্বটো দিনে দিনে গঢ়ি উঠিল। মুনু দাদীৰ সৈতে বাগিচাত কাম কৰিব আৰু লাডু খাই আনন্দত লাভ দিব। এদিন দাদী অসুস্থ হল। মুনুৱে গাঁৱৰ মানুহক খবৰ দিলে। মানুহে আহি দাদীক চিকিৎসালয়লৈ লৈ গ'ল। সকলোৱে দাদীৰ যত্ন ল'লে। দাদী সুস্থ হোৱাৰ পিছত গাঁৱৰ সকলোৰে চকুত পানী আহিল। কাৰণ তেওঁ আৰু মুনুৰ বন্ধুত্ব অতি বিশেষ। এইদৰে এটা সৰু